নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে আছে সকলো। আজি আপোনালোকলৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আপোনালোকক মই নিজৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। মোৰ আগৰ দুটা ভিডিঅ' আপোনালোকে ইমান সুন্দৰকৈ আঁকোৱালি লৈছে। আশা কৰিলোঁ আগলৈও যাতে আপোনালোকে মোক এনেকৈ আপোনালোকৰ মৰম ভাল পোৱাবোৰ দি যায়, তাৰ কামনা কৰিলোঁ। আজি আপোনালোকক মই নিউমাৰলজি বা এষ্ট্ৰলজিৰ বিষয়ে একো নকওঁ। আজি আপোনালোকক বৰ ধুনীয়া এটা পৰিৱেশলৈ লৈ যাওঁ ব'লক। গুৱাহাটী মহানগৰীৰ যান্ত্ৰিকতাৰ পৰা কিছুদূৰ আঁতৰত গৈ আমি এটা খুব ধুনীয়া পৰিৱেশত আপোনালোকক লৈ যাওঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আহকচোন আমি তালৈ এপাক। আজি মই গৈছিলোঁ গড়চুক পামহি পথৰ ডাকিনী পাহাৰত অৱস্থিত ভাৰতৰ দ্বাদশ জ্যোতিৰ্লিংগ ভীমাশংকৰ জ্যোতিৰ্লিংগ শিৱধামলৈ। ঠাইডোখৰৰ প্ৰাকৃতিক সৌন্দৰ্য চালে চকুৰোৱা। গাড়ীৰে গৈ থাকোঁতেই যাত্ৰাপথৰ কাষে কাষে থকা কেইবাখনো দোকানৰ গৰাকীয়ে তেওঁলোকৰ পৰা পূজাৰ থালি ক্ৰয় কৰিবৰ বাবে আমাক অনুৰোধ কৰিছিল। আমি পিছে অলপ আগুৱাই গৈ এগৰাকী বাইদেউৰ পৰাহে পূজাৰ সামগ্ৰীখিনি ক্ৰয় কৰিলোঁ। পূজাৰ সামগ্ৰীখিনি হাতত লৈ আমি আগবাঢ়িলোঁ। পোনপ্ৰথমে আমি সন্মুখতে থকা গণেশ মন্দিৰ ভাগ দৰ্শন কৰিলোঁ আৰু পিছত মূল জ্যোতিৰ্লিংগ ভাগৰ ফালে খোজকাঢ়ি আগবাঢ়িলোঁ। কিছু সময় খোজ কঢ়াৰ পিছত প্ৰৱেশ পথৰ তোৰণখন আমাৰ চকুত পৰিল। প্ৰৱেশ পথৰ কাষতে আমি জোতা চেণ্ডেল খুলিলোঁ আৰু টিলিঙা বজাই চৌহদৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। এই মৰম লগা মেকুৰীজনী যেন আমাক আগবঢ়াই নিবলৈকে ৰৈ আছিল। আমি গৈ পোৱাৰ লগে লগে তাইও আগবাঢ়িছিল আমাৰ আগে আগে। দূৰ দূৰণিৰ পৰা অহা ভক্তসকলে এক দীঘলীয়া শাৰী পাতি থিয় হৈ আছিল বাবাৰ দৰ্শনৰ বাবে। প্ৰথমে চাকি বন্তি জ্বলাই আমিও নিৰ্দিষ্ট শাৰীত থিয় হ'লোঁ। এনেদৰে থিয় হৈ থাকোঁতেই ক'ৰবাৰ পৰা এই ধুনীয়া পখিলাজনী আহি আমাৰ পূজাৰ থালিখনত পৰিল আৰু মই বাবাৰ অভিষেক কৰিবলৈ সাজু কৰি ৰখা পঞ্চামৃতখিনি পান কৰিব ধৰিলে। সঁচাকৈ এয়াও আমাৰ বাবে সৌভাগ্য নহয়নে? এক দীঘলীয়া সময় শাৰীত থিয় হৈ থকাৰ পিছত অৱশেষত আমি বাবাৰ দৰ্শন লাভ কৰিলোঁ আৰু পুৰোহিতগৰাকীয়ে দিয়া প্ৰসাদ লৈ উভতিলোঁ। এঠাইত খন্তেক সময় বহি আমি প্ৰসাদ খালোঁ আৰু বহুতো স্বৰ্গীয় উপলব্ধি বুকুত সাৱটি ডাকিনী পাহাৰৰ পৰা নামি আহিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। লগ পাম অন্য এটি ভিডিঅ'ৰ জৰিয়তে। ধন্যবাদ।